ৰং চেনেলৰ সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকত অভিনয় কৰা অংশুমান ওৰফে নীলিম দত্ত আৰু জনপ্ৰিয় অভিনেত্ৰী অনুস্মিতা ওৰফে দিগাংগনা বৰাৰ আছে এটা ভাল খবৰ। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ জীৱনলৈ আহিল পুনৰ এটি ভাল খবৰ। আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ। যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, ৰং চেনেলৰ সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকত অভিনয় কৰা অংশুমান আৰু অনুস্মিতাৰ আছে এটা ভাল খবৰ। খবৰটো পাই নিশ্চয় আপুনিও বহুত বেছি সুখী হ'ব। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ পৰা দুয়োলৈ যাচিলো বহুত শুভকামনা। হয়, তেওঁলোকৰ সুমধুৰ অভিনয়ে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছে। তেওঁলোকৰ ভাল খবৰটো হৈছে যে তেওঁলোকৰ দ্বাৰা অভিনীত আৰু এখন অসমীয়া ধাৰাবাহিক আহি আছে জোনাক চেনেলত। এই ধাৰাবাহিকখনৰ নাম হ'ল অভিমানী অনুৰাগ। অতি শীঘ্ৰেই সম্প্ৰচাৰিত হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকে অংশুমান আৰু অনুস্মিতাৰ এই ভাল খবৰটো পাই কেনে পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।